মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল 30 মাৰ্চত ঘোষণা কৰিব নেকি? ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট বক্সত তেনেদৰে কমেণ্ট কৰিবলৈ দেখিবলৈ পোৱা গৈছে। গতিকে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ সৈতে আলোচনা কৰিম সঁচাকৈ দিব পাৰে নেকি? আৰু বহুত কুৱেশ্যন কৰিছিলা, গতিকে তাৰো উত্তৰ দিবৰ কাৰণে ভিডিঅ'টো চেষ্টা কৰিছোঁ। সম্পূৰ্ণৰূপে তোমালোকে নিশ্চয় চাবা। যদিহে কিবা মনত ডাউট আছে, যদিহে সুধিব বিচাৰা তেনেহ'লে সুধিব পাৰা, কমেণ্ট বক্স খোলা আছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে তোমালোকক এটা অনুৰোধ কৰিম যে তোমালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ মনত থকা প্ৰশ্নসমূহৰ উত্তৰ এই চেনেলত পাই থাকিবা। গতিকে 25,000 ছাবস্ক্ৰাইবাৰ আমি অতি ওচৰতে আছোঁ। গতিকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে এটা ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। গতিকে এতিয়া আহিছোঁ মূল কথালৈ যে তোমালোকৰ ৰিজাল্ট 23 মাৰ্চ তাৰিখে ঘোষণা কৰিব নেকি? গতিকে ছাত্ৰ ছাত্ৰীসকল ক'ব বিচাৰিছোঁ 23 মাৰ্চ তাৰিখে ঘোষণা কৰাৰ সম্ভাৱনা আছে, বাট সম্পূৰ্ণ চিয়'ৰ নহয় যে তোমালোকৰ ৰিজাল্ট 23 এপ্ৰিল তাৰিখে ঘোষণা কৰিব বুলি। আৰু ইলেকশ্যনৰ পূৰ্বে কিন্তু তোমালোকৰ ৰিজাল্ট ঘোষণা নিশ্চয় কৰিব, কাৰণ তোমালোকে নিশ্চয় জানা 9 তাৰিখে হৈছে ইলেকশ্যন। গতিকে 9 তাৰিখৰ পূৰ্বেই তোমালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনাহে আছে, কিন্তু 23 তাৰিখেও দিয়াৰ সম্ভাৱনা আছে, বাট ইমান বেছি নাই। ঠিক আছে, বেছি সম্ভাৱনা আছে ইলেকশ্যনৰ পূৰ্বে, কিন্তু কোন ধৰণৰ তাৰিখ বৰ্তমানলৈকে অফিচিয়েলভাৱে অহা নাই। গতিকে মই কৈ দিব নোৱাৰোঁ যে কোন তাৰিখে দিব, বাট ইলেকশ্যনৰ পূৰ্বে দিয়াৰ সম্ভাৱনা 99% আছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল আহিছোঁ তোমালোকৰ কমেণ্টৰ উত্তৰ দিবৰ কাৰণে। বহুতে সুধি আছিলা যে অসমীয়া বিষয়টো হায়াৰ ছেকেণ্ডাৰীত আৰু মেট্ৰিক পৰীক্ষাত যদি বেয়া হৈছে তেনেহ'লে আমাক পাছ কৰাই দিবলৈ নিদিয়ে, গ্ৰেছ মাৰ্ক কিমান দিয়ে? বহুতে সুধি আছিলে এই প্ৰশ্নটো। গতিকে স্পষ্টভাৱে তোমালোকক জনাব বিচাৰিছোঁ, যদিহে তোমালোকে অসমীয়া বিষয়টোত কেৱল মাত্ৰ অসমীয়া বিষয়টোত পৰীক্ষা বেয়া কৰিছা, বাকী ছাবজেক্টসমূহ যদি ভাল কৰিছা তেনেহ'লে তোমালোকে একদম নিশ্চিন্ত থাকা, কিয়নো আমাৰ বোৰ্ডে ছেবা আৰু এছেক বোৰ্ডে গ্ৰেছ মাৰ্ক প্ৰদান কৰে। যদিহে গ্ৰেছ মাৰ্ক কিমান নম্বৰী তোমালোকৰ মনত প্ৰশ্ন আছে তেনেহ'লে যোৱা বৰ্ষত অসমীয়া বিষয়ত মেট্ৰিক পৰীক্ষাত 10 নম্বৰ পৰ্যন্ত গ্ৰেছ মাৰ্ক দিয়া দেখিবৰ কাৰণে পোৱা গৈছে। তোমালোকে নিজেও অনুসন্ধান কৰিবা, তেতিয়া নিজে দেখি যাবা। ঠিক আছে। আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে 10 নম্বৰ দিছে, তাতকৈ বেছিও দিছে কিছুমান ষ্টুডেণ্টক। গতিকে তোমালোকে একদম যদি তোমালোকে ভাবিছা যে 10 নম্বৰমান কম হ'ব বুলি, তেতিয়া একদম নিশ্চিন্ত থকা, তোমালোকে 10 নম্বৰ পাই পিনি মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ হ'ব পাৰিবা। খালি এটা কথা মনত ৰাখিবা, যদি তোমালোকে 10 নম্বৰতকৈ বেছিকৈ লাগিব পাৰে বুলি ভাবিছা তেনেহ'লে ৰিস্ক অলপ থাকে ফেইল কৰা। ঠিক আছে। বাকী যদি 10 নম্বৰৰ ভিতৰতে তোমালোকৰ যদি কম হৈছে বুলি তোমালোকে চিন্তিত হৈ আছা তেনেহ'লে তোমালোকে পাছ হ'বা, গ্ৰেছ নম্বৰ পাই যাবা। আৰু অসমীয়া বুলিয়ে নহয়, MIL যিকোনো ছাবজেক্টতে গ্ৰেছ মাৰ্ক প্ৰদান কৰে। যদিহে তোমালোকৰ হিন্দী আছে কাৰোবাৰ, যদিহে কাৰোবাৰ আৰবিক আছে, যদিহে কাৰোবাৰ বড়ো আছে, কাৰোবাৰ মিচিং যদি আছে তেনেহ'লে চিন্তা নকৰিবা, সকলোকে গ্ৰেছ মাৰ্ক দিয়ে। ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অসমীয়া MIL ৰ ওপৰত বহুতে সুধি আছিলে, গতিকে উত্তৰটো নিশ্চয় ভিডিঅ'টোৰ মাধ্যমেৰে পালা। আৰু বহুতে ক'ব পাৰে যে যোৱা বৰ্ষত দিলে কিন্তু এইবাৰ নিদিব বুলি। তো একেবাৰে অসত্য কথা, এই বৰ্ষতো গ্ৰেছ মাৰ্ক দিব, যোৱা বৰ্ষত দিছে এইবাৰো দিব, প্ৰত্যেক বছৰে দি আছে। ঠিক আছে। আৰু কিছুমান ব্যক্তিয়ে তোমালোকক ক'ব নিদিয়ে বুলি, আৰু প্ৰত্যেক বছৰে তেনেকৈ কয় কিছুমান ব্যক্তিয়ে। গতিকে প্ৰত্যেক বছৰে দি আহিছে গ্ৰেছ মাৰ্ক, আৰু নেক্সট ইয়েৰো দিব গ্ৰেছ মাৰ্ক। গতিকে তোমালোকে ইমান বেছি চিন্তা নকৰিবা। বৰ্তমান সময়ত এটা স্কিল শিকা, মই অলৰেডি বহুতকেইটা ভিডিঅ'ত কৈয়ে থাকোঁ তোমালোকক যে ভিডিঅ' চাই সময় নষ্ট কৰাতকৈ তোমালোকে এটা স্কিল ডেভেলপ কৰা, যিটোৱে তোমালোকক ভৱিষ্যতে লাভান্বিত কৰিব। আৰু বহুতে তোমালোকে নিশ্চয় জানা, তোমালোকে এতিয়া 11 পাবা আৰু বহুতে ডিগ্ৰী কৰিবা। গতিকে কোনটো লাইন তোমালোকৰ কাৰণে বেষ্ট হ'ব? যদি লাইন লৈ পঢ়িম বুলি ভাবিছা, কোনটো লাইন বেষ্ট হ'ব, কোনটো ডিগ্ৰী তোমালোকৰ কাৰণে ভাল হ'ব সেয়া ভালদৰে চোৱা, কোনটো ষ্ট্ৰীম তোমালোকৰ কাৰণে ভাল হ'ব সেয়া তোমালোকে চোৱা। গতিকে যদি কিবা ডাউট আছে সুধিব বিচাৰা তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিবা। ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ।